গীতি গাই মই খুব মানে ভাল পাইছোঁ কাৰণ এটি মোৰ জীৱনৰ প্ৰথম গীত আৰু এই গীতটি লিখিছে কানু কণ্ডলী ছাৰে হয় আৰু তেখেতে মোক কেইদিনমান আহি গীতটি শিকালে তাৰপিছত মই নগাঁৱত গৈ পেলাই গীতটি মানে ৰেকৰ্ডিং কৰিলোঁ আৰু প্ৰয়োজনীয় কোনে পুষ্পজ্যোতি নাথে কৰিছে হয় সংগীত কোনে কৰিছে গীতটি পুলক পুলক ছাৰ তুমি সংগীত চৰ্চা কেতিয়াবা কৰিছিলা মই সংগীতৰ চৰ্চা 5 বছৰ বয়সৰ পৰাই কৰিছিলোঁ কাৰোবাৰ তত্ত্বাৱধানত কৰিছিলা নে নিজে শিকিছিলা সংগীত নাই মোক অৰ্চনা শইকীয়া নামৰ এজনী বাইদেৱে প্ৰথমতে শিকাইছিল হয় তাৰপিছত গুৱাহাটী যাওঁতে মোক ৰাগেশ্ৰী সংগীত গাননত বাইদেউ মৰমী মিশ্ৰা বাইদেৱে শিকাইছিল মঞ্চত গীত পৰিৱেশন কৰিছা নেকি হয় কৰোঁ মই কৰিছা মই ইয়াতে কেতিয়াবা যদি অনুষ্ঠান হয় তেতিয়া কৰোঁ আৰু কিছুমান অনুষ্ঠানত যেতিয়া মোক মাতা হয় আৰু গৰখীয়া থান তাত মই কৰোঁ এই পলাশ ফুলে গীতটি হয় অসমবাসী যোৱা পঢ়ি ৰিলিজ কৰিছা অসমবাসী ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পলাশ ফুলে গীতটি অলপ গুণগুণাবলৈ আমাৰ চেনেলৰ পৰা অনুৰোধ জনালে ফাগুনৰ মৃদু মলয়া জাকে গালে মুখে আবিৰ খানে উৰুঙা উৰুঙা লাগে মোৰ মন তোমাক নিদেখিলে ফাগুনৰ মৃদু মলয়া জাকে গালে মুখে আবিৰ খানে উৰুঙা উৰুঙা লাগে মোৰ মন তোমাক নিদেখিলে ৰাঙলী পলাশ ফুলে দেখি মোৰ মন ভৰে এনেক মায়াবী ক্ষণত আহা না মোৰ কাষৰলে এনেক মায়াবী ক্ষণত আহা না মোৰ কাষৰলে এই ক্ষেত্ৰত মই ক'ব বিচাৰিম যে প্ৰথমতে মোক দেউতাই মানে উৎসাহ দিছিলে সংগীত শিকিবলৈ তেখেতে গান খুব ভাল পাইছিলে সেইবাবে তেখেতে মোক 5 বছৰ বয়সতে মোক অৰ্চনা শইকীয়া বাইদেউ তাত মানে সংগীতত দিছিলে তাৰপিছত গুৱাহাটীত গৈ পেলাইও মই ক্লাছিকেল শিকিছিলোঁ মৰমী মিশ্ৰ বাইদেউ তাত আৰু তেখেতে মানে খুব মোক উৎসাহ দিছিলে এতিয়া তুমি কোন স্কুলত পঢ়ি আছা সন্দীপনী বিদ্যা মন্দিৰ অষ্টম শ্ৰেণীত হয় এতিয়া পঢ়া চৰ্চা কৰি পঢ়াটো পঢ়ি থাকিব লাগে তাৰ মাজতে তুমি যিখন সময় পোৱা আৰু হয় তাকে এই ক্ষেত্ৰত তোমাৰ গীতৰ ক্ষেত্ৰত কিন্তু কানু কণ্ডলীদাই যথেষ্ট প্ৰেৰণা যোগাইছে কি ক'বা কানু কণ্ডলীদাই হয় ছাৰক মই ধন্যবাদ জনালোঁ যে তেখেতে মোক জীৱনত প্ৰথমবাৰ যোনটো গীত তেখেতে মোক মানে গোৱালে সেইবাবে মই তেখেতক ধন্যবাদ জনালোঁ আৰু এই গীতটিতো তেখেতে মোক বহুত আহি যোনবিলাক মোৰ ভুল হয় তেখেতে মোক শুধৰাই দিয়ে আৰু তেখেতে প্ৰথম মোৰ কাৰণে এই গীতটো মানে লিখিছিলে মানে এই গীতটো মই তেখেতৰ লিখোনতে গাইছিলোঁ এতিয়া আগন্তুক যি বহাগ বিহু আহি আছে হয় যদি অসমবাসী ৰাইজে বিচাৰে বিহু মঞ্চত গীত পৰিৱেশন কৰিবানে হয় মই মানে পৰিস্থিতিটো লৈ চাই ল'ব লাগিব কাৰণ অহা বছৰ মই নৱম শ্ৰেণীত যদি পাওঁ তেতিয়া মোৰ অকণমান অসুবিধাও হ'ব পাৰে হয় এই যোনটো পলাশ ফুলে যিটো গীতটি সেই গীতটি কভাৰ ভিডিঅ' ব্যৱস্থা কৰিবা নেকি আগলৈ হয় কভাৰ ভিডিঅ' দিয়া হৈছে দিয়া হৈছে নহয় তাকে আৰু লগতে তোমাৰ এই গানৰ প্ৰতিটো ক্ষেত্ৰত কিন্তু মায়ে যথেষ্ট প্ৰেৰণা যোগায় কি ক'বা মই মাকো ধন্যবাদ জনাম যে তেখেতে মোক বহুত সহায় কৰিছে আৰু কিবা কিবি ভুল হ'লেও তেখেতে মোক শুধৰাই দিয়ে আৰু মোৰ ছাৰহঁত যেতিয়া আহে এতিয়া মই তৰুণ শইকীয়া ছাৰ আৰু দেৱকান্ত শইকীয়া ককাৰ ওচৰত গান শিকি আছোঁ চ' তেখেতে মোক বহুত সহায় কৰিছে ককাহঁতৰ লগত মানে শিকিবলৈ